হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 5-ৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপত থকা পাঠ 1 আমাৰ পৰিৱেশ। আৰু এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব। আৰু ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, কাৰণ প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্ন হ'ল পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ হৈছে পৰিৱেশৰ জৈৱিক উপাদান। তাৰপিছত খ নম্বৰত দিছে যে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? ইয়াৰ উত্তৰ হ'ব পেঙ্গুইন চৰাইৰ গাৰ গঠন সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। তাৰপিছত গ নম্বৰ প্ৰশ্নত কৈছে যে জলাহ অঞ্চল কাক বোলে? ইয়াৰ উত্তৰ হ'ব সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাহ ভূমি। ইয়াৰ উপৰি হ্ৰদ, খাল বিল, পুখুৰী, নদ নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি জলাহ হিচাপে চিহ্নিত হৈ আহিছে। তাৰপিছত ঘ নম্বৰত কৈছে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান। তাৰপিছত ঙ নম্বৰত দিছে মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব মানুহে নিজৰ প্ৰয়োজন অনুসৰি নতুন কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰি যোৱাৰ ফলত কৃত্ৰিম পৰিৱেশৰ সৃষ্টি হয়। ইয়াকে মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। তাৰপিছত এতিয়া ৬ নম্বৰত দিছে মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব মৰুভূমিত পোৱা প্ৰাণীৰ নাম হ'ল উট আৰু উদ্ভিদৰ নাম হ'ল কেকটাছ। এটা প্ৰাণীৰ নাম হ'ল উট আৰু উদ্ভিদৰ নাম হ'ল কি? কেকটাছ। এটা গছৰ নাম, উদ্ভিদ মানে হৈছে গছ গছনি। এতিয়া ৬ নম্বৰত দিছে পৰিৱেশত পোহৰৰ ভূমিকা কি? ইয়াৰ উত্তৰ হ'ব পৰিৱেশত পোহৰৰ ভূমিকা হ'ল উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত ২ নম্বৰত দিছে তোমালোকৰ অনুশীলনীত যে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে প্ৰথমতে খালী আছে, তাৰপিছত কি দিছে মৰুভূমিৰ প্ৰধান প্ৰাণী। চ' খালী ঠাইত তোমালোকে কাঠ পেঞ্চিলেৰে লিখি লোৱা উট বুলি। উট হ'ল কি? মৰুভূমিৰ প্ৰধান প্ৰাণী। তাৰপিছত দিছে বগা ভালুক ডেছ অঞ্চলত থাকে। বগা ভালুক কোন অঞ্চলত থাকে? মেৰু অঞ্চলত থাকে। চ' তোমালোকে খালী ঠাইত মেৰু অঞ্চল বুলি লিখি দিয়া। এতিয়া গ নম্বৰত দিয়া আছে তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ডেছ পোৱা যায়। উত্তৰ হ'ব তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। তোমালোকে খালী ঠাইত কি লিখি ল'বা? তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। তাৰপিছত নেক্সট দিছে মৰুভূমিত ডেছ জাতীয় উদ্ভিদ হয়। কি জাতীয় উদ্ভিদ হয়? মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। চ' তোমালোকে ইয়াত কেকটাছ লিখি দিয়া। তাৰপিছত দিছে পোহৰ পৰিৱেশৰ এটা ডেছ উপাদান। পোহৰ হ'ল পৰিৱেশৰ এটা অজৈৱিক উপাদান। ঠিক আছে। এতিয়া ৩ নম্বৰত দিছে অনুশীলনীৰ যে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। তলত কিছুমান উক্তি দিয়া আছে, তোমালোকৰ পাঠৰ পৰা উঠাই দিছে, শুদ্ধ কৰি লিখিব লাগে। ইয়াত যেনেকৈ কৈছে বগা ভালুক হৰিণা, এটা তোমালোকে হৰিণা কৰি ল'বা। হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। চ' ইয়াত জেব্ৰা, হৰিণা আৰু বগা ভালুক এই তিনিটাৰ ভিতৰত কোনটো মেৰু অঞ্চলৰ প্ৰাণী হয়? তোমালোকে সকলোৱে জানা বগা ভালুকটো মেৰু অঞ্চলৰ প্ৰাণী হয়। চ' শুদ্ধ উত্তৰ হ'ব বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী, হৰিণা নহ'ব আৰু জেব্ৰাও নহয়। এতিয়া খ নম্বৰত দিছে চিল, বল্লা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বল্লা হৰিণ শাখা প্ৰশাখাযুক্ত শিং থাকে। কাৰ থাকে? চিলৰো নাথাকে আৰু ইয়াকৰো নাথাকে, কিন্তু বল্লা হৰিণ যে আছে তাৰ শিংটো এনেকুৱা হয়, এটাৰ পৰা এটা উলিয়াই যোৱা হয়, মানে শাখা এনেকৈ থাকে। ঠিক আছে, এনেকৈ থাকে বল্লা হৰিণৰ শিংটো। এনেকুৱা শিং চিল বা ইয়াকৰ নাথাকে। চ' শুদ্ধ উত্তৰ হ'ব বল্লা হৰিণ আৰু দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ঠিক আছে। এতিয়া নেক্সট দিছে জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিৰাফ
এবিধ তৃণভোজী প্ৰাণী। তাৰপিছত আছে চমু টোকা লিখা যে ক নম্বৰ জলাভূমিৰ বিষয়ে তোমালোকে লিখিব লাগে, চমুকৈ লিখিব লাগে। লিখিলে কি হ'ব, মই একেবাৰে চুটিকৈ লিখি দিছোঁ। উত্তৰ হ'ব সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ় লৈ উঠে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাই আছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। খ নম্বৰ চমু টোকাত দিছে অণুজীৱ। অণুজীৱৰ বিষয়ে তোমালোকে চমুকৈ লিখিব লাগে। উত্তৰ হ'ব বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়, সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু বা পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়া মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। তাৰপিছত দিছে আটাইতকৈ ইম্পৰ্টেণ্ট হয় এইটো পানীৰ বিষয়ে তোমালোকে চমুকৈ লিখিব লাগে। উত্তৰ হ'ব পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। ঠিক আছে, তাৰপিছত আছে কি ঘ নম্বৰত দিছে যে বায়ুৰ বিষয়ে চমুকৈ লিখিব লাগে। উত্তৰ হ'ব আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধ গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰি জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে। তাৰপিছত এতিয়া তোমালোকৰ অনুশীলনীৰ শেষৰটো প্ৰশ্ন হ'ল যে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি অঁকা। তোমালোকে এইটো ঘৰত সকলোৱে নিজে নিজে কৰিবা। প্ৰাকৃতিক দৃশ্যৰ ছবিত তোমালোকে কি আঁকিব লাগিব, এনেকৈ পাহাৰ এটা আঁকিব লাগিব। ঠিক আছে, এনেকৈ সূৰ্য থাকিব লাগিব। ঠিক আছে, এইবোৰ কাউৰী। তাৰপিছত এটা নদী থাকিব লাগিব। এনেকৈ মানুহৰ ঘৰ বাৰী থাকিব লাগিব। যেনেকৈ তোমালোকে এনেকৈ সুন্দৰকৈ তোমালোকে নিজে নিজে ঘৰত প্ৰেক্টিছ কৰিবা। যোনে প্ৰাকৃতিক দৃশ্য আগতে আঁকি পাইছা তোমালোকে কমেণ্ট কৰি জনাবা। ঠিক আছে, এইটো হ'ল নদী। ঠিক আছে, তাৰপিছত গছ অঁকা এটা একদম সহজ উপায় দি দিছোঁ তোমালোকে। এনেকৈ এটা গছ আঁকিব পাৰা তোমালোকে। এনেকৈ তোমালোকে গছ এটা আঁকি ল'বা। ঠিক আছে, এনেকৈ সুন্দৰকৈ তোমালোকে নিজে ঘৰত চেষ্টা কৰি এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি চাবা। চ' এইখিনিতে তোমালোকৰ এইটো পাঠৰ আটাইখিনি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰায়মনা ক্লাছ আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।